দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা অ শকুন্তলা শকুন্তলা অ শকুন্তলা কোন হ'ব নাজানো কিন্তু তেওঁ আজি আপোনাৰ কাৰণে ভগৱান হৈ আহিল নহ'লেনো আজিৰ দিনত বিনা স্বাৰ্থত কোনে কাক সহায় কৰিব বাৰু তুমি ঠিকেই কৈছা দুবৰী আজিকালিনো ক'ত বিনা স্বাৰ্থত কোনোবাই কাৰোবাক সহায় কৰে তেখেত চাগে বৰ ভাল মানুহ উদয়নৰ এড্ৰেছটো পালি ক'ত থাকে এতিয়া সি কি কৰে আচ্ছা তই এটা কাম কৰ তই মোক এতিয়াই তাৰ এড্ৰেছটো মেছেজ কৰি দে অঁ এইখনেই আপোনাৰ টেবুল আজিৰ পৰা আপুনি এইখনতে কাম কৰিব মই শইকীয়াক সকলো কৈ দিম আপোনাক সকলোবোৰ বুজাই দিব ঠিক আছে বাৰু কিবা নোৱাৰিলে মইতো আছোঁৱেই অ'কে দেন ৱেলকাম টু আৱাৰ অফিচ থেংক ইউ ছ' মাছ আচ্ছা ঠিক আছে অ'কে দেন লগ পাম আপুনি মোক কাৰো লগত সম্বন্ধত আহিবলৈ বাধ্য কৰাব নোৱাৰে না মই বাধ্য কৰোৱা নাই মই খালি আপুনি শকুন্তলাক পোৱা ৰাস্তাটোহে দেখুৱাব খুজিছোঁ অথনিৰ পৰা চাই আছোঁ সীমা চেৰাই নাযাবি বাহিৰলৈ যা কিন্তু কোনো কিন্তু নাই মই এই যে কষ্ট কৰিছোঁ তোমাৰ কাৰণে কৰিছোঁ তোমাক যেন মই পৃথিৱীৰ সমস্ত সুখ দিব পাৰোঁ এতিয়া তুমিয়েই মোৰ সকলো কাৰণ মই মৰি মৰি হ'লেও কেৱল তোমাৰ বাবেই জীয়াই আছোঁ আৰু জীয়াই থাকিম বাইদেউ অঁ বৰুৱা আপোনাৰ বাবে এটা ভাল খবৰ আছে ভাল খবৰ ভাল খবৰ ছাৰে আপোনাৰ কাম চাই বৰ ভাল পাইছে আৰু এপ্ৰিচিয়েটো কৰিছে সঁচা সঁচা আপুনি সঁচাকৈ এগৰাকী বৰ হাৰ্ড ৱৰ্কিং লেডি থেংক ইউ ছ' মাছ অ'কে দেন শুনকচোন অঁ কওকচোন ছাৰক মই এবাৰ লগ কৰিব পাৰিম নেকি পাৰিব কিন্তু ছাৰ এতিয়া মিটিঙত বিজি আছে নহয় কিমান সময় লাগিব বাৰু মেবি 2-3 ঘণ্টা এটা কাম কৰক তেতিয়ালৈকেতো অফিচৰ কাম শেষ হৈ যাব আপুনি বেলেগ এদিন ছাৰক লগ কৰিব ঠিক আছে বাৰু ঠিক আছে মা তুমি ইয়াতে আছা অঁ আজি কি বনাবা তুমি ভাল পোৱা কিবা এটা বনাম আৰু ৰবা তোমাক মই এটা খবৰ কোৱাই নাই নহয় কি খবৰ মা শকুন্তলাৰ চাকৰি হ'ল নহয় হয় নেকি অঁ তাই মোক ফোন কৰি খবৰটো ক'লে বাহ এইটোতো বৰ ভাল কথা ভগৱান আছে জানা বাবা ভগৱানে কাৰো কেতিয়াও অন্যায় নকৰে কাৰোবাক যদি দুখ দিয়ে সেই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ সুখো দিয়ে
তাইৰ দুখৰ চাগে অন্ত পৰিল আৰু তুমি ঠিকে কৈছা মা। ভগৱানে তাইৰ ভাল কৰক। এইবোৰ কি বৰা? মই তোমাক কিবা এটা সুধি আছোঁ। ছাৰ, তুমি আমাৰ অফিচৰ একাউণ্ট চোৱাৰ পাছত এইবোৰ কেনেকৈ হ'বলৈ পালে? মই কোনে জানো ছাৰ? মিছা কথা নক'বা। আমাৰ কোম্পানী লছ হোৱাৰ ক্ষেত্ৰত যে তোমাৰ হাত আছে সেই কথা মই নজনা নহয়। নাই ছাৰ, মোৰ কোনো ধৰণৰ হাত নাই ছাৰ। মিছা নামাতিবা। কোৱা, আমাৰ অফিচৰ একাউণ্টছৰ ডিটেইলছ তুমি বৰঠাকুৰক দিয়াৰ বিনিময়ত কিমান টকা লৈছিলা? ছাৰ, এইবোৰ আপুনি কি কৈছে ছাৰ? যিটো সঁচা সেইটোৱে কৈছোঁ। নহয় ছাৰ, আপুনি মোক বিশ্বাস কৰক ছাৰ। তুমি বৰঠাকুৰৰ তাত বিক্ৰী হৈ গৈছা। ছাৰ, আপুনি কিবা ভুল বুজি আছে ছাৰ। মই এতিয়ালৈ কাৰো হাতত বিক্ৰী হোৱা নাই ছাৰ। বিক্ৰী হোৱা নাই? তোমাৰ নতুন ঘৰ, দামী গাড়ী, এইবোৰে প্ৰমাণ কৰি দিয়ে যে তুমি কাৰোবাৰ ওচৰত বিক্ৰী হৈছা নে নাই হোৱা। এতিয়া তললৈ মুখ কৰিছা যে? মোৰ চকুত চকুত হৈ কোৱা যে তুমি আমাৰ কোম্পানীৰ লগত বিশ্বাসঘাতকতা কৰা নাই। ছাৰ, তুমি ধৰা পৰি গৈছা মিষ্টাৰ বৰা। বিশ্বাসঘাতক, ঠগ, প্ৰবঞ্চক, কেতক। ছাৰ, মই বৰ বেয়াকৈ ফচিলোঁ। ছাৰে দেখোন সকলো কথা গম পাই গ'ল। কি হ'ব এতিয়া? মোক অফিচৰ পৰা উলিয়াই নিদিয়েতো। চাকৰিটো যদি গুচি যায় কি হ'ব বাৰু? কোম্পানীৰ প্ৰত্যেকজন কৰ্মচাৰীকে মই নিজৰ বুলি ভাবিছিলোঁ, কিন্তু সিহঁতে আমাৰ কোম্পানীটো নিজৰ বুলি ভাবিব নোৱাৰিলে। বৰাই যেতিয়া কাম বিচাৰি অফিচে অফিচে ঘূৰি ফুৰিছিল, আমিতো তাক কৰ্মসংস্থাপন দিছিলোঁ, কিন্তু এতিয়া সি আমাৰ কোম্পানীটোক বিপদৰ মুখলৈ ঠেলি দিলে। অঁ মা, কোৱা। কি হ'ল? তই অফিচৰ পৰা আজি ইমান দেৰি কৰিছ যে? মনটো একেবাৰে ভাল লগা নাই অ' মা। কিয়? MB ফাউণ্ডেশ্যনে আমাৰ পাছত বৰ বেয়াকৈ লাগিছে। মানে? বৰঠাকুৰে চলে বলে কৌশলে আমাৰ কোম্পানীটো শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে। তই এইবোৰ কি কৈছ? অঁ মা, মই ঠিকেই কৈছোঁ। ইনফেক্ট মই পোৱা ইনফৰ্মেশ্যন মতে আমাৰ কোম্পানীৰ বহুত এমপ্লয়ী তেওঁৰ লগত জড়িত হৈ আছে। কি? অঁ মা, বৰঠাকুৰে টকাৰে সকলোকে কিনি পেলাইছে, যিয়ে আমাৰ কোম্পানীৰ ইনফৰ্মেশ্যন তেওঁক দি থাকিব পাৰে। মই বৰ ভাগৰুৱা হৈ পৰিছোঁ মা। তাতে এতিয়া ভাইটিও অফিচলৈ নাহে। তুমিতো দেখিছাই, মই এতিয়া কি কৰোঁ কোৱাচোন মা? দেউতাৰ সপোনৰ কোম্পানীটো মই ধৰি ৰাখিব নোৱাৰিম নেকি মা? চব শেষ হৈ যাব নেকি মা? নিজকে যিমান ষ্ট্ৰং বুলি দেখুৱাবলৈ চেষ্টা কৰিলেও মই যে ভিতৰি ভাগৰুৱা হৈ পৰিছোঁ মা। হ'ব, তই ইমান ভাগৰি পৰিলে কেনেকৈ হ'ব? বিনোদনো ঠিক হ'ব। তই সেইবোৰ চিন্তা কৰি অকলে অকলে অফিচত থাকিব নালাগে। সোনকালে ঘৰলৈ আহ। ঠিক আছে মা। কি হ'ল আপোনাৰ? ইমান ঘামি জামি আহিছে যে? অফিচৰ পৰা আহি থাকোঁতে গুণ্ডা কেইটামানে মোৰ পিছা কৰিছিল। কি? অঁ, মই মোৰ সন্তানটিৰ একো নহওক বুলিয়েই মই তাৰ পৰা লৰালৰিকৈ গুচি আহিছোঁ। নহ'লে যে সিহঁতি মোৰ কি কৰিলেহেঁতেন একো ঠিক নাই। শকুন্তলা, ও শকুন্তলা, শকুন্তলা, ও শকুন্তলা। মানুহ ইমান স্বাৰ্থপৰ হ'ব পাৰে বুলি ভবাই নাছিলোঁ। সঁচা কথা। চাহ, সি নিজৰ প্ৰফিটৰ কাৰণে মোক ইউজ কৰিব বিচাৰিছিল। মই যেনিবা তাক সুযোগটো নিদিলোঁ। ভালেই কৰিলি।
এনেকুৱা মানুহক অফিচৰ পৰা গটিয়াই বাহিৰ কৰি দিব লাগে। কিন্তু মই এটা কথা বুজা নাই, শকুন্তলাৰ লগত শত্ৰুতা কৰাৰ কাৰণ কি? শকুন্তলা আৰু বিনোদনৰ বিয়াখন পতাত তাৰ কি হ'ল? তাইতো তাৰ একো অন্যায় কৰা নাই। তাৰ ভনীয়েকৰ ঠাইত শকুন্তলা থকাৰ বাবে তাৰ সহ্য হোৱা নাই, আৰু নহ'লে সি তাৰ ভাগিনীয়েকৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব পাৰে। মোৰো তেনেকুৱাই লাগিছে। বাৰু এতিয়া যাওঁ ব'ল, পিছত আমি এই বিষয়ে কিবা এটা কৰিব লাগিব। ব'ল গৈ থাক ব'ল। বাইদেউ দেখোন এতিয়ালৈকে আহিয়ে নাপালে। কিবা হ'ল, ইমান ৰাতি হ'ল। কি হ'ল আপোনাৰ? ইমান ঘামি জামি আহিছে যে? অফিচৰ পৰা আহি থাকোঁতে গুণ্ডা কেইটামানে মোৰ পিছা কৰিছিল। কি? অঁ, মই মোৰ সন্তানটিৰ একো নহওক বুলিয়েই মই তাৰ পৰা লৰালৰিকৈ গুচি আহিছোঁ। নহ'লে যে সিহঁতি মোৰ কি কৰিলেহেঁতেন একো ঠিক নাই। হে ভগৱান, ইমানতে যে কথাটো সাম কাটিলে। ইয়াতকৈ বেয়া অৱস্থা হোৱা হ'লে কি হ'লহেঁতেন বাৰু? বাইদেউ, আপোনাৰ ভাগ্য ভাল, সেইকাৰণে আপুনি ভালে ভালে আহি ঘৰ পালেহি। একো নাই বাৰু, আপুনি চিন্তা নকৰিব। আপুনি অলপ আৰাম কৰক, মই চাহ একাপ লৈ আহোঁ। হ'ব দিয়া। হেল্ল' মা, মই ভালে আছোঁ। তোমাৰ ভাল নহয়? আচ্ছা কোৱাচোন, এই ৰাতিখন কিয় ফোন কৰিলা? কিবা প্ৰব্লেম হৈছে নেকি? প্লিজ মা, মোক আৰু এইবোৰ কথা ক'বলৈ তুমি ফোন নকৰিবা। অলৰেডি মই তোমাৰ কথা শুনি এইখন ঘৰত বহুত অন্যায় কৰি থৈছোঁ, আৰু মই এইবোৰ কৰিব নিবিচাৰোঁ। মই বিয়া দিয়া ছোৱালী মা, গতিকে মই তোমাৰ পৰামৰ্শ মতে চলিব লাগিব বুলি মই নাভাবোঁ। নেক্সট টাইম যদি অন্য কিবা কথা থাকে মোলৈ ফোন কৰিবা। ৰাখিছোঁ। মায়া, তুমি মাক এনেকৈ কৈছা যে? অঁ, মাৰ কথা মতে মই এইবোৰ নকৰা হ'লে আজি এই ঘৰখনত এনেকুৱা পৰিস্থিতি নাহিলেহেঁতেন। তোমাক এবাৰ হেৰুৱা যি দুখ পাব লাগে মই পাই থৈছোঁ, আকৌ এবাৰ হেৰুৱাব নিবিচাৰোঁ। হেল্ল', বাইদেউ, কওকচোন। আপোনাক ছাৰে মাতিছে। ছাৰ মানে বড়ো ছাৰ? নহয়, MD ছাৰে। ঠিক আছে বাৰু, মই ফাইলটো পুট আপ কৰি গৈ আছোঁ। হ'ব বাইদেউ। ছাৰে বা মোক কিয় মাতিছে? কামত একো ভুল হোৱা নাইতো? নহ'লেনো হঠাৎ কিয় মাতিব? জানো কি আছে, লগ পালেহে গম পাম। ইলিগেলি ঘটা ধন মানুহে বেছি দিন ভোগ কৰিবলৈ নাপায়। জানো, কিন্তু আমিনো মানুহ কেইজন, ইমানবোৰ সম্পত্তিনো কি কৰিম? যিখিনি আছে সেইখিনিয়ে যতনাই ৰাখিলে হ'ব, আৰু যি পাবলগীয়া নাই সেয়া আমি কেতিয়াও নাপাওঁ। শকুন্তলা, অ
লোৱাচোন। অঁ তুমি এতিয়াও মন বেয়া কৰি আছা? নহ'লে কি কৰিম কোৱা? যি মানুহে আমাৰ কোম্পানীক অনিষ্ট কৰিছে, তোমাক বিশ্বাসঘাতকতা কৰিছে, তেওঁলোকে তেওঁলোকৰ কৰ্মৰ শাস্তি পাবই, যেনেকৈ মই পাইছোঁ। মায়া, কোনোবাই যদি আমাৰ কোম্পানীক অৰ্থনৈতিকভাৱে দুৰ্বল কৰি শান্তি পাইছে, পাবলৈ দিয়া। চাবা, ইলিগেলি ঘটা ধন মানুহে বেছিদিন ভোগ কৰিবলৈ নাপায়। জানো, কিন্তু আমিনো মানুহ কেইজন, ইমানবোৰ সম্পত্তিনো কি কৰিম? যিখিনি আছে সেইখিনিয়ে যতনাই ৰাখিলে হ'ব, আৰু যি পাবলগীয়া নাই সেয়া আমি কেতিয়াও নাপাওঁ। তুমি আজি বৰ ডাঙৰ কথা এটা কৈ দিলা মায়া। পৰিস্থিতিয়ে শিকাইছে। তুমি মন বেয়া নকৰিবা, তুমি যুঁজ দি যোৱা। যেনেকুৱাই পৰিস্থিতি নহওক, মই সদায় তোমাৰ লগত আছোঁ। তুমি সঁচাকৈ সলনি হৈছা মায়া। সঁচাকৈ। সদায় মই এইজনী মায়াকে বিচাৰি ফুৰিছিলোঁ, কিন্তু মই বিচাৰি ফুৰা মায়াজনী কেতিয়াও পোৱা নাছিলোঁ। ময়ো নিজকে ক'ৰবাত হেৰুৱাই পেলাইছিলোঁ। এই অহংকাৰেই মোৰ পতনৰ কাৰণ হ'ল। কিন্তু বিশ্বাস কৰা, এতিয়া মই সলনি হৈছোঁ, আৰু এতিয়াৰ পৰা তুমি এইজনী মায়াকে পাবা। আই প্ৰমিছ। মায়া, ডক্টৰে ফোন কৰিছে মোক। উঠোৱাচোন। হেল্ল' ছাৰ। হয়, কওকচোন। কি হ'ল বাবা? কি? আপুনি সঁচাই কৈছেনে? কি হ'ল বাবা, কোৱাচোন। 1 মিনিট ৰ'বা, মই আহিছোঁ। ডাক্তৰে মিনতী বাইদেউৰ কথা কি ক'লে? বাবাই একো নোকোৱাকৈ গুচি গ'ল যে? বাইদেউ বৰুৱা, ক'লে যায়? ছাৰে মাতিছে। অঁ ৰ'বচোন, ছাৰৰ ওচৰত 10 মিনিট পিছত যাব। আগতে এই ফাইলটো লওক, এই ফাইলৰ কামখিনি কৰি দিয়ক। মানে আজি শইকীয়াদা অহা নাই, ফাইলটোৰ কামখিনি হাফ ডান হৈ আছে। আকৌ এইটো আজিয়ে পুট আপ কৰিব লাগে। ঠিক আছে বাৰু, মই কামখিনি কৰি লওঁ। থেংক ইউ দেই। ৱেলকাম। আছুতীয়া আদৰৰ নীৰৱতা ঘাতৰ স্মৃতিৰ মায়াৰে সাৱতি সুখৰ মালিতা বিচাৰি আছে হিৰৈ মনৰ পক্ষী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি